পোনপ্ৰথমে আপোনালোক প্ৰত্যেকলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ফ্ৰীডম আনলিমিটেড উইথ দিব্যজ্যোতি চেনেলটোক আপোনালোকে মৰমেৰে আঁকোৱালি লোৱাৰ বাবে। বন্ধুসকল, আজিৰ এটা পৰিৱৰ্তিত অৰ্থনৈতিক সময়ৰ পৰিস্থিতিত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এটা এডিশ্যনেল চ'ৰ্চ অফ ইনকাম বা এটা অল্টাৰনেট কেৰিয়াৰ হিচাপে কিদৰে আপোনাৰ জীৱনত কাম কৰিব পাৰে তাৰ বিষয়ে আমি কিছু ইনফৰমেশ্যন দিছিলোঁ। যোৱা 2-3টামান এপিছডত আমি এই ইণ্ডাষ্ট্ৰিটোৰ বিভিন্ন ধৰণৰ ভৱিষ্যত পৰিকল্পনা, কেনেকুৱা ধৰণৰ অৰ্থনৈতিক পৰিকল্পনা লৈ তেওঁলোকে আগবাঢ়িছে এইবিলাকৰ বিষয়ে আমি কথা পাতিছিলোঁ আৰু এটা এডিশ্যনেল চ'ৰ্চ অফ ইনকাম হিচাপে আপোনাৰ জীৱনত ই কেনেধৰণৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে তাৰ বিষয়ে আমি কথা পাতিছিলোঁ। আমি কিছু ছাকচেছফুল ব্যক্তিৰ লগত চিনাকি হৈছিলোঁ, তেওঁলোকৰ বেকগ্ৰাউণ্ড আৰু তেওঁলোকে কেনেকুৱা পৰিস্থিতিত এই ইণ্ডাষ্ট্ৰিটোৰ সৈতে জড়িত হৈ আজি তেওঁলোকে কেনেকুৱা ধৰণৰ লাভালাভ পাইছে তাৰ বিষয়ে আমি কিছু আলোচনা কৰিছিলোঁ। তেনেকুৱা এজন ব্যক্তিৰ লগত মই আজি আপোনালোকৰ লগত চিনাকি কৰি দিব ওলাইছোঁ বন্ধুসকল। মই অতিশয় গৌৰৱান্বিত আজি আপোনালোকৰ লগত যিজন ব্যক্তিৰ লগত চিনাকি কৰি দিব ওলাইছোঁ। তেখেত ট্ৰেডিশ্যনেল বিজনেছৰ এজন যথেষ্ট সফল ব্যক্তি আছিল। আজিৰ পৰা 20-30 বছৰ আগতে গুৱাহাটীৰ চহৰত এজন অতি প্ৰতিষ্ঠিত ব্যৱসায়ী তেখেত আছিল। তেখেতৰ এক্সপৰ্ট ইম্পৰ্ট বিজনেছৰ লগতে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল বিজনেছৰ লগত তেওঁ জড়িত আছিল। কিন্তু বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আহি বিভিন্ন পৰিস্থিতিৰ মুখামুখি হৈ তেওঁ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিৰ লগত জড়িত হয় আজিৰ পৰা প্ৰায় 20 বছৰমান আগতে। আৰু আজি অসমত ডাইৰেক্ট চেলিঙৰ এজন তেখেত যথেষ্ট পুৰুষা ব্যক্তি হয়। বন্ধুসকল, মই আপোনালোকৰ লগত চিনাকি কৰি দিব ওলাইছোঁ শ্ৰীযুত লতিফ চৌধুৰী। নমস্কাৰ দাদা। হাই দিব্য। মোৰ বেকগ্ৰাউণ্ডটো মোৰ নামটো লতিফ চৌধুৰী। মই বাইহাটা চাৰিআলি গাঁৱৰ ল'ৰা, গাঁৱৰ পৰিৱেশতে ডাঙৰ হৈছোঁ, পঢ়া শুনাও গাঁৱৰ স্কুলত পঢ়িছোঁ। বাট মই পঢ়িব ভাল নাপাইছিলোঁ, লটছ অফ থিং। এইটো বহুত দীঘলীয়া ছাবজেক্ট। কিয় মই পঢ়িব ভাল নাপাইছিলোঁ, চিম্পলি ক'ব গ'লে মই ফ্ৰীডম ভাল পাইছিলোঁ, মই বেছি ডিচিপ্লিন ভাল নাপাইছিলোঁ। মই যিখিনি পাছো কৰিছিলোঁ মই পঢ়িব লাগে সেইখিনি বিকজ অফ মাই ফ্ৰেণ্ডছ, মোৰ যিখিনি বন্ধু আছিলে সিহঁতৰ লগত থাকিব লাগে কাৰণতেই মই যিমানখিনি লাগে সিমানখিনি পঢ়িছিলোঁ। একচুৱেলি মই টকা পইচা ভাল পাইছিলোঁ আৰু ফ্ৰীডম ভাল পাইছিলোঁ। সৰুতে মা ঢুকাইছে, 17 years আই লষ্ট মাই মাদাৰ। আৰু তেতিয়াৰ পৰা মই লটছ অফ থিংছ হেপেন ইন মাই লাইফ। টাৰ্ণিং পইণ্ট। আই কেম আউট, ঘৰৰ পৰা ওলালোঁ 17-18 বছৰ বয়সত। ওলাই পেলাই লাইফত নিজে কেনেকৈ থাকিব লাগে আই হেভ লাৰ্ণড ইট লটছ অফ থিং। ডাঙৰ মানুহ হোৱাৰ সাংঘাতিক ইচ্ছা আছিলে মাইণ্ডত। মই ডাঙৰ মানুহৰ ডিছক্ৰিপশ্যনটো মোৰ কাৰণত বেলেগ, ছাকচেছ কি বস্তু সেইটোৰো কনচেপশ্যন চিন্তাধাৰাটো মোৰ বেলেগ আছিলে। ডেট মাই বেকগ্ৰাউণ্ড মোটামুটিকৈ। আৰু মই মানুহ ভাল পাইছিলোঁ, যদিও মই বহুত এংগ্ৰি আছিলোঁ। আই ৱাজ এ ভেৰি এংগ্ৰি মেন, বাট মানুহ ভাল পাইছিলোঁ। ধন্যবাদ। আপোনাৰ পৰিচয় আৰু আপোনাৰ যিটো পৃষ্ঠভূমি এইখিনিয়ে মই ভাবোঁ যথেষ্ট মানুহক উৎসাহিত কৰিব। এটা খুব সুন্দৰ কথা আপুনি কৈছে যে জীৱনত আগুৱাই যাব হ'লে পৃষ্ঠভূমিৰ সিমান এটা প্ৰয়োজন নাই। ইট ডাজণ্ট মেটাৰ হোৱাট ইজ ইয়'ৰ বেকগ্ৰাউণ্ড, বাট ইট ইজ অনলি মেটাৰ্ছ হোৱাট ইজ ইয়'ৰ ফ'ৰগ্ৰাউণ্ড। আৰু সেইটো আপুনি বিভিন্ন সময়ত আপোনাৰ কৰ্মৰাজিৰে সেইটো প্ৰুভ কৰি দেখুৱাইছে। দাদা, মই আপোনাৰ পৰা নেক্সট জানিব বিচাৰিম ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিৰ লগত আপুনি কি ধৰণে জড়িত হ'ল? আপুনি ট্ৰেডিশ্যনেল বিজনেছৰ এজন অতি সফল ব্যক্তি আছিলে, কেনেকুৱা প্ৰেক্ষাপটত পৰি আপুনি ডাইৰেক্ট চেলিঙৰ বিজনেছৰ লগত আহিলে আৰু কেনেকৈ জড়িত হ'ল সেই বিষয়ে আমাক দৰ্শকসকলক যদি কিছু কথা কয় আমি যথেষ্ট আনন্দিত হ'ম। মই 23 বছৰ বয়সত গট মেৰিড এণ্ড বিয়া কৰাৰ পিছতে সৰু সুৰা বিজনেছ কনষ্ট্ৰাকশ্যন আৰু মোৰ বেকগ্ৰাউণ্ডটো হ'ল বিজনেছমেন। জীৱনটো ভাল পাইছিলোঁ, মোৰ ফেমিলিক। আচলতে ডেট ইজ দ্য থিং। সেই বস্তুটোৱে মোক সদায় ইনস্পায়াৰ কৰিছিল টু ডু ছামথিং। মই ডাঙৰ মানুহ, ধনী মানুহ যিবিলাক দেখিছিলোঁ মই সদায় তেওঁলোকৰ দৰে হ'ব খুজিছিলোঁ। ৰাইট, ডেট ৱাজ মাই ইণ্টেনশ্যন যে ভাল মানুহ হৈ মোক পইচা লাগে। বাট ট্ৰেডিশ্যনেল বেকগ্ৰাউণ্ড, ট্ৰেডিশ্যনেল বিজনেছত মই বহুত ধনী মানুহ হৈছিলোঁ। আই হেভ আৰ্ণ লটছ অফ থিং,
বাট ক'ৰবাত মোৰ নিজৰ বেছটো কেৰেক্টাৰ আই লুজ চামৱেৰ মোৰ গ্ৰীপটো মোৰ ওপৰত নোহোৱা হৈ গৈছিল আৰু আই ডণ্ট ন' যেতিয়া মই বেংকট্ৰাপ হৈ গ'লোঁ বহুত টকাৰ ধাৰ থাকিল কৰোৰ টকাৰ আৰু জীৱনত 45 বছৰ বয়সত যেতিয়া মই সকলো শেষ হৈ গ'ল মই যি আৰ্জিছিলোঁ মোৰ প্ৰপাৰ্টি চব হৈ যোৱাৰ পিছতে মোৰ এই নেটৱৰ্ক মাৰ্কেটিঙৰ এজন মানুহে আহি পেলাই মোক দেখুৱাইছিলে এটা বিজনেছ এডুকেটেড আনএডুকেটেড সকলোৱে কৰিব পাৰে এণ্ড পইচা নালাগে মোক চিম্পলকৈ বুজাইছিলে আৰু বুজাইছিলে যে চাইকেল চলোৱা মানুহৰ গৈ পেলাই কৰি এৰোপ্লেন আছে আইলেণ্ড আছে মই ভাবিলোঁ এইটো ডাঙৰ বিজনেছ মই ইমান ডাঙৰ বিজনেছ মই আগতে ট্ৰেডিশ্যনেল বিজনেছ কৰিছিলোঁ মই কেতিয়াও ভবা নাছিলোঁ যে মই এৰোপ্লেন কিনিম চ' এইটো যদি বিজনেছ নেটৱৰ্ক মাৰ্কেটিং কৰি মানে এৰোপ্লেন কিনিব পাৰে আইলেণ্ড থাকিব পাৰে ইটছ এ বিগ বিজনেছ আৰু সেইটো চিম্পল ডেট ৱাজ দ্য মোৰ ইনফৰ্মেশ্যন আছিলে এট দ্য ইয়াৰ অফ 2000 জানুৱাৰীত চ' মই কি হ'ল মই তেতিয়া ভাবিলোঁ যে মই এৰোপ্লেন কিনিব অহা নাই আইলেণ্ডৰ অহা নাই এটলিষ্ট মোক মাহে মাহে এটা 20,000 টকা এটা উইদিন এ ইয়েৰ মাহে মাহে ইনকাম লাগে মোৰ ৰিজন আছিলে মোৰ ফেমিলি ইট ৱাজ ভেৰি বিগ ইম'চনেল ৰিজন আৰু মই ডিচাইড কৰিছিলোঁ কাম হোৱাট এভাৰ ইট মে মই মানুহজন অকণমান জেদি আৰু মই কাৰোৰ লগত মই ভাবোঁ মোৰ দৰে মানুহ কৰিছে আই এম ডুইং ইট কিতাপ পঢ়িব লাগিব CD শুনিব লাগিব মিটিং যাব লাগিব আৰু প্ৰডাক্ট ইউজ কৰিব লাগিব মই মোৰ ফেমিলিটো বচাব পাৰিম আৰু মই কৈছিলোঁ য়েছ আই উইল ডু ইট যদি এইখিনি কৰি মোৰ ফেমিলি বাচে কাৰণটো বহুত মানুহে বহুত ভাবে কিন্তু মোৰ কথা হ'ল মোৰতো যাব লগা একো নাই গা ধুলে কাপোৰ ধুলে বাচন ধুলে পইচা মাই গড আই এম ডুইং ইট লেটছ চি কিতাপ মোৰ কাৰণত ডিফিকাল্টিজ আছিলে ইংলিছ পাহৰিয়ে গৈছিলোঁ বাট মেটাৰ নকৰে মোক এখন কিতাপ দিছিলে মেজিক অফ থিংকিং বিগ বিজনেছ অফ 21st century এণ্ড কপি কেট মাৰ্কেটিং মই আনিছিলোঁ লগত ডিক্সনাৰী কিনি আনিছিলোঁ আৰু মই বহি পঢ়িছিলোঁ মই কিতাপতকৈ বেছি ডিক্সনাৰী চাব লগা হৈছিলে মেটাৰ নকৰে আৰু মোৰ আছিলে কি মোৰ নিজৰ মানুহবিলাকক মই যেতিয়া গৈছিলোঁ বিজনেছটো দেখুৱাব এইটো মানে এই বস্তুটো কাৰণ মই ভাবিছিলোঁ যে মোৰ নিজৰ মানুহখিনি আহিব 40 জনমান মোৰ নিজৰ মানুহ ভাই ভনী বন্ধু বান্ধৱ নবডি কেম সিহঁতে ইনফেক্ট মোক ইগন'ৰ কৰিলে অলপমান কি ক'লে হাৰ্টত অলপ দুখ লগাকৈ ইনচাল্ট কৰা বুলি ক'ব লাগিব কৰিলে কিন্তু মই ভাবিলোঁ যদি মই কাৰোবাক বিশ্বাস কৰিছোঁ মই এইটো আহিছোঁ টু ছেভ মাই ফেমিলি আৰু এইটো পইচা এইটো নহয় যে প্ৰফেশ্যন চব বাদ দিব লাগে কোনো বাট এক্সট্ৰা টাইমত মোক কৈছিলে তো মই মোৰ দৰে আৰু মানুহ বিচাৰি পাম মোৰ দৰে আৰু কোনোবা আছে ডেট ৱাজ দ্য থিং না নিজক কেনেকৈ মই চেল্ফ টক মই বহুত পজিটিভ আৰু জেদি মানে মোৰ খং ৰাগ জেদ সেইবিলাক বস্তুৱে মোৰ ডাঙৰ এছেটছ আছিলে মই এইবিলাক কেপিটেলাইজ এটা পাৱাৰত কনভাৰ্ট কৰিব পাৰোঁ মই আই হেভ লাৰ্ণ ইট যে খং আছে খংটোকো পজিটিভ ৱেত ক্ৰিয়েট কৰিব পাৰি জেদ আছে ইগ' আছে অল এভৰিথিং এইটো আমি যদি ভাবোঁ সেইটো মই শিকিলোঁ আৰু মই সেইটো কামত লগালোঁ আৰু একজেক্টলি 1 year টাইমত মোৰ 20,000 টকা মাহত আহিলে দেন 1.5 বছৰত ইয়াত এটা আছে প্ৰগ্ৰেম 2 বছৰ এভৰি ইয়েৰ মই মোৰ এটা পিন চেঞ্জ কৰি গৈছিলোঁ ইয়াতে আছে এটা লেভেল আছে ডেট উইল লাৰ্ণ দিছ ইজ দ্য থিং ইটছ হেপেন মোৰ দৰে মানুহ কৰিছোঁ মোৰ মিছেছ টিচাৰ্ছ আছিলে মই মোৰতো বিজনেছ বেকগ্ৰাউণ্ড যদি মোৰ একো নাছিল একো নোহোৱাকৈ মই এইটো কৰিছিলোঁ মই জেদ ইমান টকা কৰাৰ পিছতো যেতিয়া মোৰ জীৱনত পইচা নাথাকিল এইটোক মই একো নকৰাকৈ কৰিম মোৰ হাতত অপশ্যন আছিল চাকৰি কৰিব পাৰোঁ কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপ কৰিব পাৰোঁ কাৰণ মোৰ ভেলু আছিলে এজ এ অনেষ্ট এণ্ড চিম্পল মেন যদিও মোৰ খং ৰাগ আছিলে চ' মই ক'লোঁ নাই এইটোতো মই জেদ লগালোঁ এইটো কৰিম আৰু কৰি দিলোঁ ফ্ৰেণ্ডলি আই ডিড ইট আজি আমি দেশ বিদেশ ঘূৰি ফুৰোঁ ফৰেইন ট্ৰিপ কৰোঁ পইচা ভাবিব নোৱাৰে আপুনি বিশ্বাস নকৰিব গভৰ্ণমেণ্ট হওক কোম্পানীৰ এইটো লেভেলত কিমানজনে পায় আই ডণ্ট ন' পালেও তেওঁলোকে জীৱনত মেবি সময় নাই মেবি তেওঁলোকৰ ৰিলেশ্যনৰ প্ৰব্লেম আছে মানি টাইম ছিকিউৰিটি সকলো বস্তু একলগত দেশ বিদেশ ঘূৰি ফুৰিলোঁ something amazing আকৌ এবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ জীৱনৰ পৰিক্ৰমাটোৱে আমাৰ কাৰণে এটা মেছেজ
আপুনি প্ৰমাণ কৰি দেখুৱাইছে যে বিভিন্ন ঘাত প্ৰতিঘাত বিভিন্ন সংঘাতৰ মাজেৰেও যদি জীৱন যুদ্ধত আগুৱাই যোৱাৰ এটা দুৰ্বাৰ বাসনা থাকে তেতিয়াহ'লে পৰিস্থিতি কেতিয়াও আপোনাৰ কাৰণে মেটাৰ নকৰে আৰু আপুনি আগবাঢ়ি যাব পাৰে। চ' মই আপোনাক নেক্সট সুধিব বিচাৰোঁ, আজি আপোনাৰ এই 20 বছৰীয়া যিটো পৰিক্ৰমা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত আজি আপোনাৰ লাষ্ট 20 বছৰৰ যিটো পৰিক্ৰমা, এইখিনিত আপুনি কিমান সাফল্য অৰ্জন কৰা বুলি ভাবে? আপোনাৰ পোৱা নোপোৱাৰ খতিয়ান কি পাইছে? আপুনি যদি কিছু আমাৰ আগত অৱগত কৰে আমি যথেষ্ট উপকৃত হ'ম। আটাইতকৈ ডাঙৰ কথাটো নিজৰ কণ্ট্ৰলত আনিলোঁ লাইফটো। দ্য লাইফ ইজ এট মাই হেণ্ড। আৰু কাৰোৰ লগত মোৰ ডিফিকাল্টিজ নহয়, সকলোবিলাকৰ লগত চলিব শিকিলোঁ। হাউ কেন কোপ আপ উইথ আদাৰ্ছ, কাৰণ মই মোৰ লগত চলিব শিকিলোঁ। আই এম ভেৰি পিচ লাভিং পিচফুল পাৰ্চন উইথ মাই চেল্ফ। এমেজিং থিং এণ্ড কথা ক'ব শিকিলোঁ। পাৱাৰ অফ স্প'কেন ৱৰ্ড, আমাক যি লাগে ইয়াতে শিকিছোঁ, আমি সেইটোৱে ক'ব লাগে। আৰু আটাইতকৈ চিম্পল ৱেত, হোৱাট ইউ থিংক, আপুনি যদি ভাল ভাবে, ভাল কয়, ভাল কৰে, আপোনাৰ ভাল হ'বই। ডেট ইজ দ্য থিং। আজি মোৰ ফেমিলিত আটাইতকৈ এচিভমেণ্ট দেশ বিদেশ ঘূৰা ফুৰা, টকা পইচা সকলোতো আছে, টেঞ্জিবল ইনটেঞ্জিবল, বাট দ্য নিউ, নতুন জন্ম, নতুন জীৱন, এণ্ড দ্য ৰিলেশ্যন, দ্য হেপিনেছ ইজ ভেৰি ডিফাৰেণ্ট। চাই লওক আপুনি বহুত কাম কৰিব পাৰে জীৱনত যিবিলাক কৰিব নোৱাৰিলে। আফটাৰ 60 ইউ উইল বিকাম এ মেচিয়ৰ্ড পাৰ্চন। এতিয়া যদিও দৰকাৰ নাই, হোৱাট ইউ উইল ডু আফটাৰ ৱেন ইউ গেট ৰিটায়াৰমেণ্ট, আপুনি যেতিয়া লাইফত ফিজিকেলি হয়তো কাম কৰিব নোৱাৰিব, দেন তেতিয়া আচল দৰকাৰ আমাক ফৰ আৱাৰ চিলড্ৰেন, হোৱাট উই কেন ডু, হোৱাট উই কেন গিভ। We are creating not only, we are creating a new society, we are creating a new culture, we are creating that things jitu bostu amar family, amar next generation or karanot ami thoi jabo paru. Not only money, the culture, it's a new religion, ami teneki koru, we are doing it. Thank you very much.